বুলি যে কয় নামটো নোলোৱাকৈ কেনেকৈ কেনেকৈ লৈছে নামটো ফোন নম্বৰ আৰু এড্ৰেছটো লৈ ল'ম আৰামত আমাৰ ঘৰ অৱস্থা একেবাৰে বেয়া ভিন্দৰ চিকিৎসা কৰিব লগা হৈছে লখিমপুৰৰ পৰা আনিছেহে কেইদিনমানৰ আগত মামা আহিব বুলি কোৱাৰ লগে লগে আমি মানে মামাক এইখন কাগজ দিবলৈকে আহিছোঁ মুঠতে মোৰ ভিন্দৰ ভাল হ'ব লাগে সেইটোৱে বিচাৰিছোঁ মই ভিন্দৰ এক্সিডেণ্ট হ'ল ভৰি 1.5 বছৰ হ'ল ভিন্দৰ ভৰি এখন হেৰাই গ'ল চিকিৎসা কৰি আছোঁ ভাল হোৱা নাই মামা বা চিকিৎসা সহায় বিচাৰিছোঁ আৰু ভৰি এখন লগাই দিবলৈ বিচাৰিছোঁ মই চাইকেল এখন বিচাৰিছোঁ মামাই কৈছে দিম বুলি কৈছে ৰাতিলৈ আমাৰ ঘৰ অৱস্থা একেবাৰে বেয়া মামাই কৈছে যে হেৰি দিম বুলি কৈছে হেৰি নমস্কাৰ মোৰ নাম শ্ৰী মধুস্মিতা শইকীয়া মোৰ ঘৰ নাৰায়ণপুৰ মাধৱপুৰ বুলি যে কয় নামটো নোলোৱাকৈ কেনেকৈ কেনেকৈ লৈছে নামটো ফোন নম্বৰ আৰু এড্ৰেছটো লৈ ল'ম আৰামত আমাৰ ঘৰ অৱস্থা একেবাৰে বেয়া ভিন্দৰ চিকিৎসা কৰিব লগা হৈছে লখিমপুৰৰ পৰা আনিছেহে কেইদিনমানৰ আগত মামা আহিব বুলি কোৱাৰ লগে লগে আমি মানে মামাক এইখন কাগজ দিবলৈকে আহিছোঁ মুঠতে মোৰ ভিন্দৰ ভাল হ'ব লাগে সেইটোৱে বিচাৰিছোঁ মই ভিন্দৰ এক্সিডেণ্ট হ'ল ভৰি 1.5 বছৰ হ'ল ভিন্দৰ ভৰি এখন হেৰাই গ'ল চিকিৎসা কৰি আছোঁ ভাল হোৱা নাই মামা বা চিকিৎসা সহায় বিচাৰিছোঁ আৰু ভৰি এখন লগাই দিবলৈ বিচাৰিছোঁ মই চাইকেল এখন বিচাৰিছোঁ মামাই কৈছে দিম বুলি কৈছে ৰাতিলৈ আমাৰ ঘৰ অৱস্থা একেবাৰে বেয়া মামাই কৈছে যে হেৰি দিম বুলি কৈছে হেৰি নমস্কাৰ মোৰ নাম শ্ৰী মধুস্মিতা শইকীয়া মোৰ ঘৰ নাৰায়ণপুৰ মাধৱপুৰ